মৰিয়নি নকছাৰী জ্বলি চাৰখাৰ হ'ল এটা বাসগৃহ। দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নকছাৰী ২ নং দৰকিয়াল গাঁৱৰ এটা বাসগৃহ মঙলবাৰে সম্পূৰ্ণকৈ জ্বলি চাৰখাৰ হৈ যায়। নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৱজিৎ ভূঞাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল চক্ৰেশ্বৰ ফুকন আৰু তেওঁৰ পত্নী মমী ফুকন আৰু তেওঁৰ পুত্ৰ কপিল ফুকন। চক্ৰেশ্বৰ ফুকনৰ পত্নী মমী ফুকন তৰণীৰ কাম কৰে মৰিয়নি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত। কৰ্মসূত্ৰে সকলো সদস্য বিভিন্ন কামত বাহিৰত থকাৰ অৱস্থাতেই আকস্মিকভাৱে দিনৰ ভাগত ঘৰটো জ্বলি উঠে। স্থানীয় লোকৰ তৎপৰতাত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী আহি উপস্থিত হয় যদিও ঘৰটোৰ ভিতৰৰ সকলো সামগ্ৰী জ্বলি চাৰখাৰ হৈ গৈছিল। এটা আচৰিত কথা যে ঘৰটোৰ ভিতৰত থকা সকলো সামগ্ৰী জ্বলি যায় যদিও কেইখনমান ধৰ্মশাস্ত্ৰ আছিল অলপো কিন্তু ক্ষয়ক্ষতি নহ'ল। তলা মাৰি থোৱা ঘৰটোত কেনেকৈ জুইৰ সূত্ৰপাত হ'ল সেইটো জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা শ্বৰ্ট চাৰ্কিট হৈ জ্বলা বুলি সন্দেহ কৰা হৈছে। খবৰ পাই উত্তৰ পূব নকছাৰী গাঁও পঞ্চায়তৰ সভাপতি অনন্ত গগৈ আৰু ৱাৰ্ড সদস্য, স্থানীয় গাঁও প্ৰধান, মৰিয়নি ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ কেইবাগৰাকী বিষয়া উপস্থিত হয়। পৰিয়ালটো ক'ত থাকিব, কি খাব তাক লৈ চিন্তিত হৈ পৰিছে এতিয়া। সন্ধিয়া মৰিয়নি ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা এখন টিৰপাল আৰু কিছু খোৱা সামগ্ৰী যোগান ধৰিছে বুলি জানিব পৰা গৈছে। পৰিয়ালটোৰ প্ৰায় 12 লক্ষাধিক টকাৰ মূল্যৰ সামগ্ৰী ক্ষতি হৈছে বুলিও জানিব দিয়ে তেওঁলোকে। চৰকাৰক সহায় বিচাৰি কাতৰ নিবেদন জনাইছে এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৱে। কেনেকে জ্বলিলে প্ৰকৃতি এনেকুৱা ঘৰটো? একচুৱেলি কেনেকে জ্বলিলে একো গম পোৱা নাই, কিন্তু ধৰক মই অফিচত থাকোতে মোৰ পৰিবাৰে মোলৈ ফোন কৰিলে যে ঘৰৰ ওচৰ আমাৰ ভাড়া ঘৰটোত এগুৰা জ্বলিছে। ঠিক তেওঁ মোক 10:45 মানত ফোন কৰিছে। তাৰপিছত তেওঁ ক'লে লগে লগে মই হেৰিলে মৰিয়নি ফায়াৰ ব্ৰিগেডত ফোন কৰিলো। তেওঁলোকে ভাড়া ঘৰত থাকে আৰু এওঁলোকে আমাৰ ভাড়া ঘৰত থাকে একচুৱেলি, আৰু তেওঁৰ কোনো নাছিলে, সেইটো কাৰণে ঘৰ তলা পৰা অৱস্থাত আছিলে। তাৰপিছতে মই আহি পালোহি, লগে লগে আমাৰ ইতিমধ্যে আমাৰ ওচৰ চুবুৰীয়া মানুহ গোট খাইছিলেহি। তাৰপিছত লগে লগে ফায়াৰ ব্ৰিগেডো আহিলে, পুলিচৰ মানুহ আহিলে, সকলোৱে ওচৰ চুবুৰীয়াই মিলি জুই যদি নুমুৱালে, কিন্তু যিহেতু তেওঁলোকৰ তলা বন্ধ আছিলে, তলা বন্ধ হোৱাৰ কাৰণে তলা ভাঙি ভিতৰত সোমাবলৈ যথেষ্টখিনি কষ্ট কৰিব লগা হৈছে। আৰু মানুহখিনি অলপ ভয়ো খাইছিলে, এতিয়া ভিতৰত চিলিণ্ডাৰ আছে। পিছতে যেতিয়া গম পোৱা গ'ল তেওঁলোকৰ চিলিণ্ডাৰ নাই, তেতিয়া মানুহখিনি সাহস কৰি জুই নুমুৱাবলৈ চেষ্টা কৰিলে। চেষ্টা কৰাটো অলপ জুই নুমুৱালে। ইতিমধ্যে আমাৰ ফায়াৰ ব্ৰিগেড আহি পালেহি, তেওঁলোকে সকলোৱে মিলি জুই নুমুৱালে, কিন্তু ইতিমধ্যে তেওঁলোকৰ ভিতৰত সকলো বস্তু চাৰখাৰ হৈ গৈছে। সেয়ে বৰ দুখ লগা বিষয়। এতিয়াও আমি ধৰিব পৰা নাই। আমি এতিয়া অনুমান কৰিছে যে ধৰক শ্বৰ্ট চাৰ্কিট হ'ব পাৰে, কিন্তু এতিয়া কনফাৰ্মটো ক'ব পৰা নাযায় কেনেকে ভিতৰত জুইকুৰা জ্বলিল। একচুৱেলি মানুহ থকা হলে ধৰক কিবা এটা আইডিয়া কৰিব পৰা, যিহেতু তলা মৰাৰ পাছত ভিতৰত জ্বলি গৈছিলে, গতিকে আমি এতিয়া এইটো ক'ব পৰা নাই পাৰফেক্টলি ক'ৰ পৰা জুইকুৰা হ'ল বা মানে ক'ৰ পৰা হ'ব পাৰে, অনুধাৱন কৰিব পৰা অৱস্থাত নাই আমি। স্থানীয় মানুহৰ তৎপৰতাতে তেওঁলোকৰ জুই নুমুৱা হ'ল। স্থানীয় মানুহ তথা প্ৰশাসনৰ আহিলে, ফায়াৰ ব্ৰিগেডো মতাৰ লগে লগে আহি পালেহি, পুলিচ প্ৰশাসনো আহিলে, সকলো আহিলে, ওচৰ চুবুৰীয়াই মিলি জুইকুৰা, মানে যিহেতু জুইকুৰা এটা ঘৰত আবদ্ধ হৈ থাকিলে, ওচৰতে কেইবাটাও ঘৰ আছিলে, যদি কেনেবাকৈ ফিৰিঙতি গৈ ওচৰৰ ঘৰত পৰিলেহেঁতেন বা ওচৰতে এটা খেৰৰ মেজি আছিলে, খেৰৰ মেজি যদি পৰিলে তেতিয়া হয়তো আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন। কিন্তু ভগৱানৰ কৃপাত এই পৰিস্থিতি যে নহ'ল, সেইকাৰণে ওপৰজনক ধন্যবাদ জনাই পাইছো, আৰু গোটেই ৰাইজকো ধন্যবাদ যিসকলে মিলি এই মানে জুইকুৰা নুমুৱাত সহায় কৰিলে। ধন্যবাদ। মই 8:30 কি 9 মান বজাত ঘৰৰ পৰা ওলাই গ'লো, ওলাই গৈ মৰিয়নি বিশেষ কামত গৈ পিনাই একো দিনটো খবৰ খাতি নাপাওঁ, মোৰ ওচৰত ফোনো নাছিলে। ঘূৰি আহি প্ৰায় 5 বজাৰ আগে ঘৰ পাইছোহি, ঘৰৰ অৱস্থা একোৱেই নাই, জ্বলি চাৰখাৰ। এতিয়া আপোনালোকে ক'ত থাকিব আজি? থকা মেলাত পাবৰ মৃণাল ভূঞা আশ্ৰয়তে কিবা এটা আশ্ৰয় ল'ব লাগিব আৰু। তাৰপৰা চৰকাৰক কিবা ক'ব নি? ইয়াৰ পৰা চৰকাৰক কিটো কম ন, তেওঁলোকে কি আগবঢ়ায় চৰকাৰৰ ফালৰ পৰা আমি বাঞ্ছা এটা কৰিছো, আশা এটা কৰিছো। কি হ'ল, মোলৈ ফোন কৰিলে মানে 11টামান বজাত, প্ৰায় 11টামান বজাত। তাৰমানে মই আহিলো আৰু 11:30 বজাত পালোহি। আহি পেলাই তেতিয়া দেখিছো পুৰা ঘৰটো জ্বলি শেষ, মানে একোৱেই নাই বাকী, মানে গোটেই আপোনাৰ কাপোৰ কানিৰ পৰা বিচনা চিচনা আদি কৰি পাছবুক মাটিৰ কাগজ পত্ৰ পাওঁ চব মানে জ্বলি গ'ল আৰু। তাৰপৰা ফায়াৰ ব্ৰিগেড আহিলে, নুমুৱালেহি। ফায়াৰ ব্ৰিগেডক ফোন কৰিছিলে দাদাজনৰ ওচৰৰ মানুহ, চব শেষ জ্বলি। আজি ইয়াতে থাকিব লাগিব যেনে তেনে, এইটোতে থাকিব লাগিব যেনে তেনে, বাহিৰত হলেও নাই, চব জ্বলি গ'ল। সেইটো এতিয়া গম পোৱা নাই নহয় কেনেকে জ্বলিলে, জানো এতিয়া কি হয়। এতিয়া আমি অনুমানহে কৰিছো আৰু।
কাৰেণ্টৰ বৰ্ড আছিলে ৱায়াৰ আছিলে ন? এতিয়া কিবা ক'ব নি চৰকাৰক? চৰকাৰে এতিয়া কি সাহায্য দিয়ে আৰু বিচাৰিছো আৰু। হয় ইয়াত মণ্ডল আৰু এইবিলাক পানী গাড়ী আৰু থানাৰ মানুহ আহিছিলে। কোন কোন নাকাইছিলে মই নাপালোৱেই। ইয়াৰ পৰা ফোনহে কৰিলে। ফোন কৰোঁতেও কৈছে আহক আহক। বোলো কি বেছিকৈ জ্বলিছে? নাই নাই বেছি নহয়, আপুনি আহকচোন বাৰু ইয়ালৈ দেখিব নহয়। তাৰপিছত অফিচাৰে গাড়ী এখনত আহিলোঁ মই আৰু কেৰাণীজনী সৈতে। আহি দেখিছোঁ এইবোৰ চব শেষ হৈ গ'ল। তেতিয়াহে দেখিছোঁ পাইছোঁ। যদি আপোনালোকে ক'ত থাকিব আজিতো? আজি এই ওচৰৰ আশ্ৰয় ল'ব লাগিব এওঁলোকৰ, নহ'লে এতিয়া আপুনি পঞ্চায়ত প্ৰতিনিধি চৰকাৰক কিবা ক'ব নি আকৌ? সেই চৰকাৰক আৰু সাহাৰ্য বা কিবা এটা সহায় কৰি বিচাৰিব লাগিব আৰু। বিচাৰিব লাগিব ন? আপোনাৰ অনুমানিক কিমান টকা সম্পত্তি জ্বলিছে? সেইবোৰ কিবা টকা পইচা আছিল নেকি ভিতৰত? ল'ৰাটো আছিলে কেইটামান আৰু সোণৰ বস্তুও আছিলে, কাঁহী বাতি আছিলে, কাপোৰ কানিও আছিলে, ভালেমানখিনি। ল'ৰাই হিচাপ কৰিছিলে 12 লাখ মান হ'ব। ইমান 10-12 লাখ মান টকা 12 লাখ হ'ব বুলি ক'লে। সোণৰ বস্তু ভালেমানকেইটা। মৰিয়নিৰ পৰা সূৰ্য ৰিপৰ্ট, এন এক্সপ্ৰেছ।